নমস্কাৰ, আশা কৰিছোঁ আপোনালোক ভালে আছে। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আনিম এটি ইম্পৰ্টেণ্ট আপডেট। NPCIL নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডে লৈ আহিছে 330টা এক্সিকিউটিভ ট্ৰেইনী ভেকেঞ্চি। এই ভেকেঞ্চিবোৰ বহুত বেলেগ ফিল্ড যেনেকৈ মেকানিকেল, কেমিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড চিভিল ইঞ্জিনিয়াৰিঙৰ পদ খালী হৈছে। ইয়াত শ্বৰ্টলিষ্টিং হ'ব গেটৰ স্ক'ৰৰ ওপৰত। পোষ্টৰ নাম হৈছে এক্সিকিউটিভ ট্ৰেইনী। পোষ্ট আছে 330টা। SC কাৰণে 126টা, EWSৰ কাৰণে 31টা, SC কাৰণে 52টা, ST কাৰণে 24টা আৰু OBC NCLৰ কাৰণে 97টা। ভেকেঞ্চিবোৰ বেলেগ বেলেগ ফিল্ডত কিমান আছে চাই লওঁ আহক। মেকানিকেলৰ 12টা, কেমিকেলৰ 40টা, ইলেক্ট্ৰিকেলৰ 65টা আৰু ইলেক্ট্ৰনিক্সৰ 50টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ 15টা আৰু চিভিলৰ 35টা। পে লেভেল 56,100 হ'ব। এতিয়া ৰিক্ৰুইটমেণ্টৰ ক্ৰাইটেৰিয়া চাই লওঁ আহক। এজৰ ক্ৰাইটেৰিয়া একৰ্ডিং টু 30 এপ্ৰিল 2024 মতে জেনেৰেল আৰু EWSৰ 26 বছৰ, OBCৰ 24 বছৰ, SC STৰ 31 বছৰ, PWBD জেনেৰেল EWS কেটেগৰীৰ 36 বছৰ, PWBD OBC কেটেগৰীৰ 39 বছৰ আৰু PWBD SC ST কেটেগৰীৰ 41 বছৰ হ'ব লাগিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব বেচেলাৰ ডিগ্ৰী যিকোনো ইঞ্জিনিয়াৰিং, টেকন'লজি, চায়েন্স আৰু BTech, BSc ইঞ্জিনিয়াৰিং, 5 years ইণ্টিগ্ৰেটেড MTech থাকিব লাগিব। ৰিকগনাইজড ইউনিভাৰ্চিটি আৰু ইনষ্টিটিউশ্যনৰ 60% এভাৰেজ মাৰ্ক থাকিব লাগিব। গেট স্ক'ৰৰ ওপৰত লিষ্টিং হ'ব কাৰণে গেট 2024, 2025, 2026ৰ স্ক'ৰ হ'ব লাগিব ৰেচপেক্টিভ ইঞ্জিনিয়াৰিং ফিল্ডত। এপ্লিকেশ্যন ফিজ হ'ব 500, নন ৰিফাণ্ডেবল ফিজ অনলি মেল কেণ্ডিডেটছৰ কাৰণে। যোন জেনেৰেল UR EWS OBC কেণ্ডিডেটছৰ পৰে, ফিমেল কেণ্ডিডেটছৰ কাৰণে আৰু ST STৰ কাৰণে আৰু PWBD এক্স ছাৰ্ভিচমেন আৰু ডিপেণ্ডেণ্ট অফ ডিফেন্স পাৰ্চনেল কিল্ড ইন একশ্যন আৰু NPCILৰ এমপ্লয়ীৰ একো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লাই কৰিবলৈ অফিচিয়েল NPCILৰ ৱেবছাইটত এপ্লাই কৰিব পাৰে। ফাৰ্ষ্ট স্ক্ৰল কৰি ইম্পৰ্টেণ্ট ৱেব লিংকছৰ ছেকশ্যনত ক্লিক কৰক। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰক। তাৰপিছত নিউ ৱেব পেজ খোল খাব। তাত নতুন সকলো নেচেচাৰী ইনফৰ্মেশ্যন দি দিয়ক আৰু ফটো, ছিগনেচাৰ এটচেট্ৰা আপলোড কৰক। তাৰপিছত এপ্লিকেশ্যন ফিজ পে' কৰক আৰু ছাবমিট বটনত প্ৰেছ কৰক। এপ্লিকেশ্যন ফিল হোৱাৰ পাছত এইটো প্ৰিণ্ট কৰি চাই ল'ব। NPCILৰ ইম্পৰ্টেণ্ট ডেটছবোৰ চাই লওক। এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হ'ব 13 এপ্ৰিল 2024 আৰু লাষ্ট ডেট হ'ব মে 2024। তলত দিয়া লিংকবোৰত ক্লিক কৰি এপ্লাই কৰিব পাৰিব। তো আজিৰ কাৰণে ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা আপডেটছ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বিদায় লৈছোঁ। জয় আই অসম। ধন্যবাদ।